নমস্কাৰ, মই নয়নমণি। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। ব্যস্ততাৰ মাজতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মনলৈ আহি থকা কিছুমান কথা আপোনালোকক লৈ বুলি আগবঢ়াওঁ বুলি ভাবিছোঁ। মানুহৰ জীৱনটো আচলতে সাংঘাতিক নহয়নে? যেনেকৈ দিন হয় ৰাতি হয় তেনেকৈ মানুহৰ জীৱনত সুখ আৰু দুখ দুয়োটাই থাকে। সুখবোৰো আচলতে খন্তেকীয়া আৰু দুখবোৰ খন্তেকীয়া, তাৰ মাজতে আমি দুমোজাত পৰোঁ। সুখবোৰো আচলতে সদায় ৰাখিব নোৱাৰোঁ, দুখবোৰো তাৰ লগত নাথাকে। জাগে বুলিলেও কোনোটো বস্তু আঁতৰি নাযায়, সময়ৰ লগতহে আচলতে সকলো আঁতৰি যায়। তেনেকেই আচলতে জীৱনবোৰ পাৰ কৰিব লাগিব। সদায় এটা সাধাৰণ জীৱন বিচাৰোঁ, আচলতে সাধাৰণ এটা জীৱন পাৰ কৰিবলৈ বিচাৰোঁ। কিন্তু জীৱনটোচোন সাধাৰণ হৈ নাথাকেই। সদায় ভাবোঁ যি কৰিছোঁ মেলিছোঁ তাৰে যিটো উপাৰ্জন হয় মাত্ৰ মানুহকেইটা ভালে কুশলে থাকি দিনবোৰ পাৰ কৰিব পাৰিলে ৰক্ষা, সেইটোৱে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। কিন্তু মাজে মাজে মানে কিবা অনামিষা নামি অহা দি আহে। আজি বোলে আমুকটো, আজি বোলে তামুকটো, কিবা নহয় কিবা এটা বছৰটোত দুবাৰ তিনিবাৰ মানুহৰ স্বাস্থ্যৰ কিবা নহয় হৈ থাকেই। আৰু সেইকাৰণে আচলতে মনবোৰ বেয়া লাগে। কিছুমান মানুহৰ ঘৰত একেবাৰে বেমাৰ আজাৰ নায়েই, এটা ধুনীয়া এটা জীৱন পালন কৰি থাকোঁ। কিন্তু আমাৰ ঘৰত মানে তেনেকুৱা নহয়। মানুহৰ ইবাৰ বেমাৰ সিবাৰ বেমাৰ, যেনেকৈ ঘৰখনৰ লগত বেমাৰৰ এটা সম্পৰ্কই যেন আছে তেনেকুৱা লাগে। কিন্তু হাৰ মানি গ'লে নহ'ব, তাৰ লগত মানুহ আগুৱাই যাব লাগিব। বেমাৰ আজাৰ হ'ব, দেখুৱাব লাগিব, ভাল হ'ব, তেনেকৈ বিশ্বাস লৈ পিনি কৰি আছোঁ, কৰি থাকিম, তেনেকৈ পাৰ কৰি আছোঁ। এতিয়া আমাৰ যোৱা বছৰ মানে গুৱাহাটী গোলাঘাট অহা যোৱা কৰোঁতে তত নাই, লগতে খেত, সেইখিনি বাৰু পাৰ হৈ গ'ল। কি যে কৰা নাই ঠিকান নাই। যোৱা বছৰটো সাংঘাতিক এটা পাৰ হৈ গুচি গ'ল। আকৌ পুনৰ মানে সেই কথাটো কিমান দিনলৈকে থাকিব নাজানো। বৰ্তমান আকৌ দেখিছোঁ তাৰ তেনেকুৱাখিনি হেৰি। আজি তাকে মনবোৰ বেয়া মানে অলপ দিনৰ পৰা। যেতিয়া ল'ৰাটো অকণমান ভাল নেদেখিম মানে তেতিয়া ভাল নালাগে ন। ল'ৰাটো হাঁহি মাতি আছে কিন্তু তাৰ যেন মনত যেন কিবা এটা কষ্ট পাই আছে, সেইকাৰণে মনবোৰ বেয়া লাগে। কষ্ট পোৱাটো দেখিলে মাক বাপেকে এতিয়া সহিতে শুনোৱাই। তাকে আজি ডক্টৰৰ ওচৰলৈ এপইণ্টমেণ্ট লৈছোঁ, যাম বুলি ঠিক কৰিছোঁ। 1:30 বজাত চাবলৈ দিছে আৰু তাকে বোলো সোনকালে যাম। খেতি পথাৰৰ দিন, পথাৰত আছে দাৱনি থকাৰ কাৰণে মানে ভাত পানী বনাই থৈ যাব লাগিব। 12টা বজাতে ভাত দিব লাগে আৰু সেইকাৰণে পাকঘৰত এয়া দেখিলে ভাত ৰান্ধি আছোঁ। পাকঘৰত আচলতে কিছুমান কথা পাতিব নাপায় বুলি কয়, সেইটো বোলে খাদ্যখিনিয়ে সংগ্ৰহ কৰি লয়। সেইকাৰণে তথাপিতো মোৰ মানে পাকঘৰতে বেছি সময় পাৰ কৰা হয় যে, সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ডাক্তৰৰ ওচৰলৈ তাক লৈ যাম। ডক্তৰে মানে যোৱা বছৰে এটা লাষ্টত তাত টেষ্ট আছিলেগৈ, সেই টেষ্টটো কৰিবলৈ নগ'ল। আমাৰ এখেতে মানে ভাবে কি সেই ল'ৰাটোৱে কষ্ট পাব, দিয়াচোন হ'ব, ভাল হৈছে যেতিয়া ভাল হ'ব আৰু কিন্তু ডাক্তৰৰ ওচৰলৈ গৈ থাকিম। কিন্তু মানে এতিয়া আকৌ দেখিছোঁচোন, সেইদিনা উজতি খাইছিলে, ভৰিটো ফুলা আগতে হৈ আছিলে। তো লাহে লাহে উজতিটো ভাল হৈছে, আকৌ অলপ অলপ ফুলি যাবলৈ ধৰে। সেইকাৰণে ডক্তৰৰ ওচৰত আজি দেখাই আহিমগৈ। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে ল'ৰাটো ভালে কুশলে ডাঙৰ হয়। সকলো মাক বাপেকৰ এটাই আশা, ল'ৰাটো যাতে ভালে কুশলে ডাঙৰ হয় হওক তেনেকৈ। আৰু কেতিয়াও মাক বাপেকে সকলো দুখ নিজে ল'ব বিচাৰে, কেতিয়াও সন্তানক দুখ দিব নিবিচাৰে। মোৰ সেই অৱস্থা। ল'ৰাটো ভালে কুশলে থাকক, ভাল হওক, সেইখিনি আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰি দিছোঁ। দিনটো ব্যস্ততাখিনি যদি পাৰোঁ ভিডিঅ' কৰি আপোনালোকলৈ বুলি আগবঢ়াম। অকণমান মনটো পাতল হ'বৰ কাৰণে ভিডিঅ'টো কৰি আপোনালোকলৈ বুলি আগবঢ়ালোঁ। শুন, এনেই আমাৰ শুন ইমান ধুনীয়াকৈ থাকে, কিন্তু যে সি মানে বহুত টান ল'ৰা। কষ্ট পাই থাকে যদিও মানে সি হেৰি কৰি থাকে। শুন আহিলা? এয়া আমাৰ শুনে মোক কি আনি দিলা? শুন, মচুৰ আনি দিছে বাবা। আজি আমি ক'ত যাম কৈ দিয়া? আজি ডক্তৰৰ ওচৰত যাম কৈ দিয়া। পৰিলো, ভৰিটোত দুখ পাই আছো। সেইকাৰণে মোক এইটো দিয়া, তোমাৰ গধুৰ হৈছে, মই লৈ লওঁ। তাৰপিছত কৈ দিয়া কথাখিনি। মোৰ ভৰিটো দুখ পাই আছো। মই আজি তাকে ডক্তৰৰ তাত দেখাবলৈ যাম। তাৰপিছত ডক্তৰে মোক চাই দিব। তাৰপিছত আৰু কেমেৰা চাই দিয়াৰ পিছত তোমাৰ ভাল হৈ যাব, হয় নাই? হৈ গ'ল। আজি আমি তেতিয়া যাম দেই। বাই বাই কৈ দিয়া। বাই বাই। এইখিনিয়ে আমাৰ শুনকে দেখাবলৈ যাম ডক্তৰৰ ওচৰত। এনেই ল'ৰাটো ঠিকেই থাকে, কিন্তু মাজতে মানে কিবাখিনি হ'লে যিটো আমিহে গম পাওঁ, আচলতে বেলেগে সেইটো ধৰিব নোৱাৰে। মাক বাপেক হিচাপে আমি গম পাওঁ। সেইকাৰণে দেখুৱাই আহোঁগৈচোন বাৰু।
ঠিক কয় আৰু টেষ্ট কৰিবলৈ দিলে টেষ্ট কৰিব লাগিব আৰু সেইখিনিয়ে ভণ্টিক লগত লৈছোঁ। তাই আমাৰ সম্পূৰ্ণ লগৰী বুলি ক'ব লাগিব। সকলো যাত্ৰাৰ মানে ক'ৰবাত যোৱা হ'লেও তাই আমাৰ লগত সদায় থাকে, সদায় লগত থাকে আৰু সহায় কৰিবলৈ। আজি ডক্টৰৰ টিকটো মই ল'ব পৰা নাই, যিটো তাই ল'লে। মই ল'বলৈ মাৰি আছিলোঁ, ছুইচ অফ লগাই অন কৰিছে তাই। তাৰপিছত বিজি ছুইচ অফ হৈ থকাৰ পৰা মাৰি আছোঁ। তাৰপিছত তাই টিকটটো কৈ পিনি ক'লে যে মই টিকট ল'লোঁ দেই। এতিয়াও তাই খবৰ কৰিছে সোনকালে ওলাবি বোলে। সেইখিনি